আছে তেওঁলোকে বড়ো সাজপাৰ পিন্ধি আহিছে তেওঁলোকক আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ আৰু এপাত নাচিবলৈ অনুৰোধ জনালোঁ। এইবাৰ আমাৰ মাজত আছে এগৰাকী মাৰাঠী প্ৰতিযোগী তেখেতক আগুৱাই আহিবলৈ অনুৰোধ কৰিলোঁ। মাৰাঠীসকলৰ যিটো পৰম্পৰাগত নৃত্য বিশেষকৈ মাছমৰীয়াসকলে যিটো নাচ নাচে সেইটো অলপমান নাচি দেখুৱালে আমি ভাল পাওঁ।
মণিপুৰী সাজ বিশেষকৈ মেইটেই পৰিধান কৰা প্ৰতিনিধিগৰাকীক আমি বিচাৰিছোঁ। মণিপুৰী নৃত্য সাধাৰণতে আমাৰ সৰ্বভাৰতীয় পৰ্যায়ত ৰাষ্ট্ৰীয় নৃত্যৰ ভিতৰতে পৰে। আমি তাৰে কিছু অংশ চাবলৈ বিচাৰিম আৰু কি মুদ্ৰা ব্যৱহাৰ কৰিবা সেইটো ক'লে আমি বেছিকৈ উপকৃত হ'ব ছাৰ। কিন্তু ছাৰ মই এটা কথা ক'ব বিচাৰিছোঁ, আচলতে যিটো শাস্ত্ৰীয় নৃত্য মণিপুৰী নৃত্য সেইটো এটা স্কাৰ্টত নাচা হয়, যিটো মাইৰাং হোবা বুলি কোৱা হয়। এইখন যিখন ফানে সেইখনত অলপ দিগদাৰ হ'ব, তো অলপ চেপন ন, তথাপি মই নাচি পেলাই দেখাইছোঁ আৰু। ৰাসলীলাৰ যিটো আছে তাত কিন্তু এনেকুৱা ধৰণৰ সাজো পিন্ধে। ৰাসলীলাৰ যিটো মণিপুৰ ৰাসলীলাৰ যিটো মানে নৃত্য দেখুৱাই তাত কিন্তু এনেকুৱা সাজো পিন্ধে, তেনেকুৱাও কৰিব তুমি যিটো ভাল পোৱা। আৰু ইয়াৰ পিছতে আমি ফলাফল ঘোষণা কৰিম। ফলাফল মানে 7গৰাকী প্ৰতিযোগীক আমি ফাইনেল লিষ্টলৈ আমি মাতিম আৰু তেওঁলোকক আমি পুনৰ প্ৰশ্ন সুধিম আৰু প্ৰশ্ন সুধি আমি ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড আমি নিৰ্বাচন কৰিম। এতিয়া আমি চূড়ান্ত ৰাউণ্ডলৈ আহিছোঁ আৰু এই চূড়ান্ত ৰাউণ্ডত আমি 7গৰাকী প্ৰতিযোগীক আমি নাম ঘোষণা কৰিম আৰু নামটো ঘোষণা কৰাৰ লগে লগে বাকী যাৰ নাম ঘোষণা কৰোঁ সেইকেইগৰাকী যাতে আগলৈ আহে আৰু বাকীবোৰে নিজৰ নিজৰ স্থানতেই তাতে থাকে। আৰু এই 7গৰাকী প্ৰতিযোগী প্ৰত্যেকেই প্ৰশ্ন বানৰ সন্মুখীন হ'ব আৰু সেইখিনিৰ কাৰণে আৰু সেই প্ৰশ্নবোৰ বিশেষকৈ লোকসংস্কৃতিৰ লগতে বৌদ্ধিক দিশৰো হ'ব। গতিকে আমাৰ প্ৰতিযোগীসকল বৌদ্ধিক দিশৰ গোটেইবোৰ কথা চালি জাৰি চাই তেওঁলোকে বৰ সুন্দৰকৈ উত্তৰ দিব বুলি আশা ৰাখিছোঁ। মই এতিয়া নাম মই ঘোষণা কৰিছোঁ 7গৰাকী চূড়ান্ত ৰাউণ্ডলৈ অহা প্ৰতিযোগীৰ নাম হ'ল প্ৰথমতে
লীনাশ্ৰী সাউ মাতলে ধন্যবাদ। অন্মনাশ্ৰী দাস মৌচুমী কলিতা ইয়াৰ পিছৰ প্ৰতিযোগী অনামিকা নাথ দীপশিখা ভৰালী হিমাশ্ৰী কুমাৰী এবাৰ যুটীয়াভাৱে একেলগে দুগৰাকীক মাতিম আমি নয়নিকা বৈশ্য আৰু ধৃতিকা দাস চূড়ান্ত ৰাউণ্ডলৈ নিৰ্বাচিত হোৱা 7টা স্থানৰ 8গৰাকী প্ৰতিযোগী। কিন্তু ইয়াৰ মাজত আমি আকৌ প্ৰশ্ন সুধিম। এই প্ৰশ্নমানৰ সঠিক উত্তৰ দিব পাৰিলে বা আমাক প্ৰশ্ন উত্তৰবোৰে আমাক চুই যাব পাৰিলে তাৰ মাজৰ পৰা আমি 3গৰাকী প্ৰতিযোগীক প্ৰথম দ্বিতীয় তৃতীয় হিচাপে নিৰ্বাচন কৰিম। কিন্তু এইখিনিতে কৈ থওঁ যে এই চূড়ান্ত ৰাউণ্ডলৈ নিৰ্বাচিত নোহোৱা যিসকল প্ৰতিযোগী তেওঁলোকৰো যিটো প্ৰদৰ্শন কোনো গুণে কম নহয়, কোনো গুণে কম নহয়। তেওঁলোকৰ আন্তৰিক সহযোগ আৰু অংশগ্ৰহণে এই প্ৰতিযোগিতাখিনি অধিক সমৃদ্ধিশালী কৰি তুলিছে। গতিকে এই সকলোবোৰ প্ৰতিযোগীলৈ আমাৰ আন্তৰিক শুভকামনা আছে। ভৱিষ্যতলৈ তেওঁলোকে এয়া যদি প্ৰথম পদক্ষেপ তেনেহ'লে দ্বিতীয় পদক্ষেপ তেওঁলোকে আগবঢ়াৰ পৰিকল্পনা এতিয়াৰ পৰাই কৰিব পাৰে, কাৰণ তেওঁলোকৰ ভৱিষ্যত সুন্দৰ যে হ'ব এয়া আমি ইতিমধ্যে আশা কৰি দিব। Dhritika Das, jointly Nayanika Bosho number 7 selected হৈছে। ঋতিকাক মই সুধিবলৈ বিচাৰিছোঁ ঋতিকা, অ'কে, DHRI, right?
How are you feeling today? কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে মোৰ আপোনালোকে এনেকৈ মানে দ্বিতীয় ৰাউণ্ডলৈ অনাৰ বাবে কিমান কনফিডেণ্ট হৈ আছা? মেম বৰ্তমান প্ৰথমতে মানে বহুত ল' আছিলে এতিয়া মানে হাই দিছে আৰু Okay. তুমি যিটো ড্ৰেছ কৰিছা, মাৰাঠী যিটো ড্ৰেছ কৰিছা, এই ড্ৰেছটো একদম প্ৰপাৰ হৈছেনে? একদম কাৰেক্ট হৈছে? কি বুলি ভাবা? কাৰেক্ট হৈছে মানে এইটো কাষ্টা ডিজাইন বুলি কয় যিটো ধুতি ষ্টাইলত পিন্ধা হয় পিছফালে ঠিকে আছেনে ড্ৰেছটো? সেইটো চোৱাচোন। মই সেইকাৰণে সুধি আছোঁ বাৰে বাৰে। পিছফালে মেম যিটো কোচ থাকে সেইটো মানে পিছফালেও মিডিয়া হয় হয়তো এইখন মানে সম্পূৰ্ণ নলবাৰী শাড়ীটো মানে নহয় যিটোকে এইটো মানে মই মাৰাঠী যিটো ধুতিৰ কোটটো সেইটো মই মানে দেখিবলৈ একেবাৰে পোৱা নাই। হয় হয় মেম সেইটোৰ কাৰণে ট্ৰেডিশ্যনেল ড্ৰেছৰ সিহঁতৰ যিখন শাড়ীখন ধুতি ষ্টাইলত পিন্ধে সেইটো তাৰমানে একচুৱেলি হোৱা নাই। অ'কে, নেভাৰথেলেছ তোমাৰ পাৰফৰ্মেঞ্চ, ইয়ৰ কনফিডেঞ্চ এই গোটেইখিনিক লৈ পেলাই তাৰমানে চিলেক্ট কৰা হৈছে। এতিয়া মেইন কুৱেশ্যনটোলৈ আহোঁ। হাউ উইল ইউ মাৰ্কেট ইয়ৰ ড্ৰেছ? মাৰ্কেটিং কেনেকৈ কৰিবা এইটো ড্ৰেছ? গোটেই ৱৰ্ল্ডক তুমি ক'ব লাগিব যে মই এই ড্ৰেছটো মানে তেওঁলোকে পিন্ধিলে ভাল পাওঁ, বিয়া সভা যেনেকুৱা হয়, তুমি কেনেকৈ মাৰ্কেটিং কৰিবা ড্ৰেছটো সেইটো কোৱাচোন একবাৰ চাওঁ আমি। মেম আৰু এবাৰ ক'ব পাৰিব নেকি প্লিজ বাণিজ্যকৰণ কেনেকৈ কৰিবা তুমি এই ড্ৰেছটো সেইটো মই জানিব বিচাৰিছোঁ। বাণিজ্যিকীকৰণ, হাউ উইল ইউ মাৰ্কেট ইয়ৰ ড্ৰেছ, দ্য মাৰাঠী ড্ৰেছ, কেনেকৈ মাৰ্কেটিং কৰিবা এইটো? আমি এইটো কেনেকৈ আৰু পপুলাৰ কৰিম? কেনেকৈ আমি ক'ব পাৰিম ৱৰ্ল্ডৰ মহিলাসকলক যে এইটো পিন্ধিব লাগে, বিয়াৰ সভাত এইটো পিন্ধিব লাগে? কি ক'বা? থেংক ইউ মেম কুৱেশ্যনটো সোধাৰ বাবে প্ৰশ্নটো বুজি পাইছা? মানে এইটো কেনেকৈ এই ড্ৰেছটো গোটেই ভাৰতবৰ্ষত আকৰ্ষণীয় কৰি তুলিবৰ বাবে বা বেলেগৰ দৃষ্টিত আনিও পিন্ধক এইটো কৰিবৰ কাৰণে তুমি কেনেকুৱা ধৰণে মাৰ্কেটিং কৰিবা, বাণিজ্যিকীকৰণ কেনেকুৱা ধৰণে কৰিবা এই কথা। হয় হয় মেম বৰ্তমান ছ'চিয়েল মিডিয়াটো বহুত মানে হেৰি হৈছে তো মই আজিকালি যেনেকৈ কৰে আৰু ছ'চিয়েল মিডিয়াত ইনষ্টাগ্ৰাম ফেচবুক ৰীল এইবিলাকত মানে মই পিন্ধি নিজকে সাজ পাৰি কৰি কিনে মানে সকলোকে দেখাব খুজিম বেছিকৈ কলকিয়েল হৈ গৈছে। Sorry, ma'am. কাৰণ তুমি এখন অতি ডাঙৰ প্লেটফৰ্মত আছা। তাৰ নেক্সট কথা হৈছে ট্ৰেডিশ্যনেল ড্ৰেছৰ লগত চেণ্ডেলযোৰ মেচ হৈছেনে? নাই মেম মোৰ এটা পোনপটীয়া প্ৰশ্ন আছে তোমাৰ কাৰণে। যিহেতু তুমি মাৰাঠী কন্যা হৈছা, চ' মাৰাঠীবিলাকে এটা মানে উৎসৱ পাতে যিটো গোটেই আমাৰ ভাৰতবৰ্ষতে ফেমাছ, সেইটো হৈছে গণেশ চতুৰ্থী। তুমি নিশ্চয় পালা যিহেতু তুমি মাৰাঠী ছোৱালী হৈছা। চ' গণেশ চতুৰ্থীত গণেশক যিটো ভোগ দিয়া যায়, কি বস্তু তুমি বাৰু দিয়া ভগৱানৰ আগত, গণেশৰ আগত? বেছিভাগ মোৰ লাগছে যিটো আমি মিঠাই বুলি কোৱা হয় সেইটো বেছি মোদকটো পিন্ধুৱাই নেকি? মোদক কেনেকৈ বনায়? কৈছে মোদক হৈছে, কিন্তু মোদকটো ধুনীয়া এইটো ফুলটোৰ কিবা নাম আছে নেকি? নাই নাই কিনা ফুল সেইটো তুমি জানিবই লাগে প্ৰতিযোগিতালৈ আহিছা, গতিকে তাত সকলোখিনি প্ৰকৃত বস্তু থাকিব লাগে, ৰিয়েলখিনি থাকিব লাগে, অকৃত্ৰিম বস্তু একেবাৰে গ্ৰহণ কৰা নহয়। সেইটো কথা তুমি যদি জনা নাছিলা এইবাৰৰ পৰা নিশ্চয় সেই কথাটো নতুনকৈ শিকিলা। ঠিক আছে, ধন্যবাদ জনাইছোঁ অনামিকা। ইয়াৰ পিছৰ প্ৰতিযোগী মৌচুমী কলিতা। ষ্ট্ৰেইট আছোঁ তোমাৰ কি কোনটো জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰিছা? ৰাভা জনগোষ্ঠী কঁকালত যে তুমি বান্ধি লৈছা মণিৰে সৈতে কিবা এপাহ, নাম কি? ৰুবাক মালা বুলি কয় ভৰিত যে শিকলিৰ দৰে শিকলিত যে লগোৱা থাকে খাৰু পাত, ৰাভা ভাষাত এইটো কি নাম? তৰা ভালকে কোৱা। তৰা তৰাম, তৰা বুলি কয় তৰা, ৰাভা ভাষাত তৰা বুলি কয়।
তুমি ৰাভা ভাষাত নিজৰ নামটো কোৱাচোন। মৌচুমী কলিতাৰে হ'ব, মানে মই সঠিককৈ ইমানটোৱে জানো। মোৰ নাম মৌচুমী ৰাভা। তুমি কলিতা বাৰু, এতিয়া আমি ৰাভা বনাইছোঁ। মোৰ নাম মৌচুমী ৰাভা। কাৰণ তুমি সাজ পোছাকৰ নাম ভালদৰে জানা, নামটোতো জানিব লাগিব ক'বলৈ। আৰু ভৰিত যে পিন্ধিছা মানে সেই কি বুলি ক'লা তৰা, সেই তৰা নামৰ যিটো অলংকাৰ, সেই অলংকাৰ সদায় পিন্ধে নে আজি স্পেচিয়েলি মানে প্ৰতিযোগিতাৰ কাৰণে মানে পিন্ধি আহিছে, পৰিধান কৰি আহিছা? সদায় মানে পিন্ধিব পাৰে নিপিন্ধিব পাৰে, কিন্তু বৰ্তমান মই ৰাভা নৃত্য কৰিলে যিটো সম্পূৰ্ণ ড্ৰেছ পিন্ধে সেইটো পিন্ধিছোঁ। গতিকে তেওঁলোকে নৃত্য কৰিলেও পিন্ধিব পাৰে, এনেও পিন্ধিব। বাৰু তুমি আমি পৰিধান কৰা যিবোৰ সাজপাৰ আছে, কয় অলংকাৰ আছে, তাত এপদ এনেকুৱা ধৰণৰ অলংকাৰ আছে যি ৰাভা সমাজক প্ৰতিনিধিত্ব নহয়, ৰাভা সংস্কৃতিৰ নহয়। কোনখিনিত আছে? অলংকাৰৰ কথা কৈছে। অঁ, মানে মই জনাটো গোটেইখিনি ৰাভাৰে হয়, ৰাভা অলংকাৰে হয়। কাণৰ জোৰ, মাংৰি বুলি কয়, ইমান সঠিককৈ নাজানো। তোমাৰো সেইটোতো অৰিজিন নহয়, ক'ৰ পৰা লৈ আহিছা তুমি? এইটো অৰিজিনেল নহয়, অৰিজিনেল ৰূপাৰে গঢ়া হয়। তাৰমানে এইটো ডিজাইনটোৱে কয়, সেইটোতো অৰিজিন নহয়। ঠিক আছে, বাকীখিনি তোমাৰ হৈছে, কিন্তু সেইটোৱে তোমাৰ নহয়। প্ৰথম প্ৰতিযোগীসকলক যিটো কুৱেশ্যন কৰিছিলোঁ তোমাকো সেইটোৱে কৰিম। তুমি মাৰ্কেটিং কেনেকৈ কৰিবা? এইটো বৰ ধুনীয়া ড্ৰেছ এটা কৰি আহিছা ৰাভাসকলৰ। বাহিৰৰ মানুহবিলাকে নৰ্মেলি মেখেলা চাদৰটো খুব ভালকৈ চিনি পায় আজিৰ দিনত, কিন্তু ৰাভা জনগোষ্ঠীৰ যিটো ড্ৰেছ, এই ড্ৰেছটো খুব এতিয়াও বাহিৰত তেনেকুৱাকৈ পপুলাৰ হোৱা নাই। এতিয়া তুমি কেনেকৈ এইটো মাৰ্কেটিং কৰিবা আকৌ সুধিছোঁ তোমাক মই। হয়, ৰাভা ড্ৰেছটো দেখিবলৈ বৰ সুন্দৰ হয়, ডিচিপ্লিন আছে, পৰিপাটি আছে। গতিকে মই ভাবোঁ আমাৰ যেনেকৈ মেখেলা চাদৰৰ পৰিচয় দিছে, বাহিৰত প্ৰায় জানে মেখেলা চাদৰ বুলি কয়, ৰাভাটো কেনেকৈ জনাটো উচিত হয়। আৰু আমি নিজে এইটো দেখাব লাগিব যাতে যেনেকৈ মেখেলা চাদৰ আছে। How are you feeling today, Umanashri? I'm very good. Very good. What are you trying to signify through your dress? Tell me. Then বিহু কি মানে তুমি তোমাৰ ড্ৰেছযোৰৰ সৈতে তোমাৰ নিজক খুব পজিটিভ লাগিছে নে কেনেকুৱা লাগিছে? মোৰ ভাল লাগিছে, কাৰণ যিহেতু অসমৰ বিহু মানে অসমৰ সংস্কৃতিত বিহুটো এক গুৰুত্বপূৰ্ণ মানে উৎসৱ হয়। লগতে আমি ইয়াতে নৃত্য প্ৰদৰ্শন কৰিব পাৰোঁ, আৰু সেইবাবে মই আজি বিহুৰ সাজযোৰ পিন্ধি দিছোঁ। আৰু মোৰ বহুত ভালো লাগিছে, কাৰণ বিহুটো অসমীয়াৰ মানে মান বুলি ক'ব পাৰি। ট্ৰেডিশ্যনেলতো মডাৰ্ণ হ'ব পাৰেনে বাৰু? তুমিতো এটা পিয়ৰলি ট্ৰেডিশ্যনেল সাজ এযোৰ পিন্ধি আহিছা, এই ট্ৰেডিশ্যনেলৰ মাজতে মডাৰ্ণ আমি হ'ব পাৰোঁনে নোৱাৰোঁ সেইটো কোৱাচোন বাৰু। মডাৰ্ণ হ'ব পাৰে, কিন্তু মডাৰ্ণ হ'লেও মানে তাৰে যিটো নিজস্বতা সেইখিনি যাব নালাগে। আজিকালি এনেকুৱা হৈছে মানুহবোৰে মেখেলা চাদৰ পিন্ধে হয়, কিন্তু মেখেলা চাদৰবোৰ পিন্ধি কোনোবাই ফ্ৰক বনাই পিন্ধে, কোনোবাই সেইযোৰে লেহেংগা বনাই পিন্ধে। সেনেকুৱা মডাৰ্ণ হ'লে কিন্তু অসমীয়া বেলেগৰ দেশত যেতিয়া মানুহে পিন্ধিব, তেতিয়া মানে তেতিয়া ভাবিব মেখেলা চাদৰযোৰ লেহেংগাৰ নিচিনা পিন্ধে, আমিও লেহেংগাৰ দৰে পিন্ধি সুন্দৰ লাগিছে। বা কোনোবাই আকৌ ভাবিব যে ফ্ৰকৰ দৰে পিন্ধিছে, মই ফ্ৰকৰ দৰে পিন্ধিম, ফ্ৰকৰ দৰে পিন্ধিয়ে মই বিহু নাচিম, এনেকৈও ভাবিব পাৰে। তো মই ভাবোঁ যিহেতু আমি পৰম্পৰাগত সাজযোৰ পিন্ধিছোঁ, আমি পৰম্পৰাগত সাজযোৰ যেনেদৰে পিন্ধিব লাগে তেনেদৰে পিন্ধা উচিত বুলি মই ভাবোঁ।
পিন্ধিছা ব্লাউজ বগা আৰু ইয়াতে মডাৰ্ণ আৰু ট্ৰেডিশ্যনেল দুইটা ডিজাইন ইয়াতে মিক্স হৈ আছে দুইটা ডিজাইন মিক্স হৈ আছে আৰু মই এটা কথা লক্ষ্য কৰিছোঁ যিকেইজনী ইয়াতে আজি অসমীয়া ছোৱালী বা বিহুৱতী হৈ আহিছে এটা অলংকাৰ কাৰো গাত মই দেখা নাই সেইটো হৈছে জেতুকা জেতুকা নহ'লে বিহু নাচিব পাৰিব কোনো ছোৱালী হাতত মই আজি কিন্তু জেতুকা দেখা নাই ত' পিছলৈ যেতিয়া যাবা মই চবকে অনুৰোধ কৰিছোঁ এটলিষ্ট জেতুকাখিনি লগাবা জেতুকা লগাইছা চাওঁ তুমি নাচোঁতে দেখাই নাপাব জেতুকাৰ ৰঙেই নুঠিলে জেতুকা মানে স্কেচ পেনেদি জাষ্ট কৰাৰ নিচিনা হৈছে মেহেন্দি আৰু জেতুকাৰ মাজত ডিফাৰেঞ্চ আছে দেই পাৰ্থক্য আছে মেহেন্দি বেলেগ বস্তু জেতুকা বেলেগ যিটো আমি পাতৰ পৰা আনি নিজে বটি পেলাই লগাওঁ আছে নাই ছাৰ সাঁচতিটো ব্যৱহাৰ কৰে মই লোৱা নাই যেতিয়া মানে প্ৰতিকৃতি হিচাপে মই ইয়াত সাঁচতিটো লৈ কিন্তু পুতলিটো নাই পুতলিটো নাচনীয়ে ইয়াতে লয় বুলি মই অধ্যয়ন পাইছোঁ পুতলি বজা মুখেৰে পুতলি শব্দ কৰি বুজা চাগে নাই মই অনা নাই সেইটোৱে কি মানে আমাক ঠগিবলৈ বিচাৰিছা কিন্তু মই পুতলি বান্ধি ছাৰ লৈ আহিছোঁ বিচৰা নাই তুমিতো কৈছা যে পুতলিটো মই ইয়াতে প্ৰতিকি মই মানে বান্ধি লৈ আহিছোঁ ছাৰ ইয়াতে তামোল পাণো লয় সেইটোৰ প্ৰতিকৃতি হিচাপে মানে তুমি কিন্তু তামোল পাণ বুলি কোৱা কাৰণে ভাল লাগিছিল তুমি প্ৰথমতে কৈ পেলাবা পুতলি ছাৰ তামোল পাণ নল'লে মানে পুতলিও এনেকৈ নাচনীয়ে ল'ব মানে ব্যৱহাৰ কৰে মানে ইয়াতে ল'বলৈ পুতলি কিহেৰে বনাই জানানে ছাৰ কুমাৰণী মানে হা ছাৰ কুমাৰণী পোকৰ কুমাৰণী মাটি আৰু বাৰু ঠিক আছে তোমাৰ নাই ন ঠিক আছে হ'ব আমি ধন্যবাদ জনাইছোঁ উন্মনাশ্ৰী আৰু শেষৰ প্ৰতিযোগী লীনাশ্ৰী চাওক নমস্কাৰ পোনপ্ৰথমে মই যিজন মানে আগতে প্ৰশ্ন কৰিছিল যে সোণোৱাল কছাৰী নামটো কিয় পৰিল সেইটো মই সম্পূৰ্ণকৈ ক'ব বিচাৰোঁ যদি ছাৰ আকৌ পাৰ্মিশ্যন আছে আহোমসকলে যেতিয়া সোণগিৰি নদীৰ বালিৰ পৰা সোণ পুতলি কাম কৰা নিয়োগ কৰা কছাৰীসকলক সোণোৱাল খেলত অন্তৰ্ভুক্ত কৰিছিল তেতিয়া সিহঁতক সোণোৱাল কছাৰী নামেৰে জনাজাত হৈ পৰিছিল এইটো হয় জানো আনচাৰটো এইটো আনচাৰটো একচুৱেলি নহয় আৰু তোমাক প্ৰশ্নটো সোধাৰ আগতে তুমি প্ৰশ্নটো উত্তৰটো নিজে নিজে দি আছা এইটো কম্পিটিশ্যনত সোধা বাহিৰতে নহয় না মই কৈছোঁ যে কাক সুধিছিলে তুমি এটাও মানে আহিয়ে তোমাৰ টাৰ্ণটো হওঁতে তুমি নিজে নিজে ক'বলৈ আৰম্ভ কৰিছা এইদৰে তাৰমানে কম্পিটিশ্যনত ভাগ লোৱা মানে কম্পিটিটৰে নকয় তোমাক সোধা নাই নহয় তোমাৰ এটা প্ৰশ্ন বেলেগ দেখা হৈছিলে তুমি কি আহিছা বুলি কৈছিলা নহয় না মই তুমি কি পিন্ধি আহিছা এতিয়া বুজা নাই না ড্ৰেছটো তোমাৰ কি মই সোণোৱাল কছাৰী সোণোৱাল কছাৰী তোমাকো উন্মনাশ্ৰী সোধা প্ৰশ্নটোকে মই কৰিব বিচাৰিছোঁ যে ট্ৰেডিশ্যনেল কাপোৰ পিন্ধিও মানুহ মডাৰ্ণ হ'ব পাৰে নে নোৱাৰে মানে কি কৈছে আৰু ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধিও কিছুমান আধুনিক মনৰ হয় তুমি পৌঁছ ভূমিকাটা তুমি পৌঁছ আমি আহি শেষ পৰ্যায়ত উপনীত হৈছোঁ প্ৰথম কথা যে প্ৰতিযোগিতা খুব সুন্দৰ হৈছে যিমানকেইগৰাকী প্ৰতিযোগী মুঠ 18গৰাকী প্ৰতিযোগী ইয়াত অংশগ্ৰহণ কৰিছে আৰু এই 18গৰাকী প্ৰতিযোগীয়ে কোনোগৰাকীয়ে কম নহয় সাংঘাতিক ধৰণে তেওঁলোকে ফলাফল দেখুৱাবৰ কাৰণে খুব চেষ্টা কৰিছে প্ৰদৰ্শন কৰিবৰ কাৰণে নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিবৰ কাৰণে হিয়া উজাৰি তেওঁলোকে আগবাঢ়িছে এয়া আমাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ বাবে এটা আশাৰ বাট মুকলি হৈছে আৰু এইবাৰ দেখিছোঁ যে বিভিন্ন জনগোষ্ঠীয় সাজপাৰ তেওঁলোকে লৈ আহিছে কেৱল সেয়াই নহয়
তেওঁলোকে বৌদ্ধিকভাৱে নিজক কেৱল সাজ পোছাকেৰেই নিজক আগবঢ়াবলৈ বিচৰা নাই, বৌদ্ধিক অধ্যয়নৰ মাজেৰেও নিজৰ দক্ষতা আগবঢ়াবৰ কাৰণে প্ৰযুক্তিৰ বিষয়ে জানিব লাগিব। এই কথাবিলাক অন্ততঃ তেওঁলোকৰ মনলৈ আহিব। আৰু এইবাৰ আমি যিমান পাৰোঁ যিটো জনগোষ্ঠীক ছাত্ৰীসকলে প্ৰতিনিধিত্ব কৰি ইয়াত সাজপাৰ প্ৰদৰ্শন কৰিছে, সেই জনগোষ্ঠীটোৰ ওপৰতে আমি বিশেষকৈ প্ৰশ্নবিলাক কৰিছোঁ। সেয়া বিচাৰক ত্ৰয়ৰ ফালৰ পৰা। আৰু আচলতে আমি সুখী, কিন্তু কিছুমান কথা একেবাৰে নজনাকৈয়ে পাৰ হৈ আহে। তাৰে ভিতৰত আমি কিছু এৰা ধৰা কৰিবলগীয়া হৈছে। তাৰে ভিতৰত যেতিয়া আমি পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতালৈ যাওঁ, তেতিয়া আমি কিছুমান আধুনিক বস্তু আমি পৰিধান কৰা অংশবোৰৰ পৰা, অৰ্থাৎ যিবোৰ আধুনিক সেইবোৰ আমি বাদ দিব লাগিব। আৰু যিটো প্ৰকৃত সাজপাৰ, যিটো সূতাৰে নিৰ্মিত, সেই সূতাৰ কাপোৰ পিন্ধা একান্তই প্ৰয়োজন। গতিকে সেইখিনি আমি ভাবিছোঁ যে আগত দিনবোৰত আমাৰ যিসকল প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব, তেওঁলোকে নিশ্চয় অন্ততঃ আজিৰ এই প্ৰতিযোগিতাখনিৰ পৰা যথেষ্টখিনি তেওঁলোকে শিকিব, বা তেওঁলোকেও অন্য বাট দেখুৱাব পাৰিব। গতিকে সেয়া আমি বাৰুকৈ বিচাৰিছোঁ। তেওঁলোকে প্ৰদৰ্শন কৰিব পাৰিছে যথেষ্টখিনি। আমাৰ ছাত্ৰী জিৰণি কোঠাৰ আমাৰ যিগৰাকী তত্ত্বাৱধায়িকা ইনচাৰ্জ, তেখেতক আমি মঞ্চত বিচাৰিছোঁ। আৰু এইখিনিতে ফলাফল ঘোষণা কৰাৰ প্ৰাক মুহূৰ্তত আমাৰ বিচাৰক ত্ৰয়ত ডক্টৰ জিবি বৰাই দুআষাৰ ক'ব, আৰু তাৰপিছতে ডক্টৰ মাধুৰী শইকীয়া বাইদেউ দুআষাৰ ক'ব। আন্তৰিক ধন্যবাদ জনাই প্ৰতিযোগিতাৰ ফলাফললৈ আগবাঢ়িছোঁ। আৰু এইখিনিতে মই আজিৰ এই প্ৰতিযোগিতাখনৰ আটাইতকৈ উল্লেখযোগ্য দিশটো মই বিশেষকৈ যিটো বিষয়ত গুৰুত্ব দিছোঁ, আমি আটাই গুৰুত্ব দিছোঁ, সেইটো হৈছে যে তেওঁলোকৰ লোক সংস্কৃতি অৰ্থাৎ পৰম্পৰাগত সাজপাৰ প্ৰদৰ্শনৰ লগতে বৌদ্ধিক দিশৰ যিটো প্ৰশ্নৰ উত্তৰ, সেইটোৰ ওপৰত বেছিকৈ গুৰুত্ব দিছিলোঁ। আৰু সেইটো আমি সঁচাকৈ ছাত্ৰীসকলৰ পৰা আমি বিচাৰি পাইছোঁ। এতিয়া আমি ফলাফল ঘোষণালৈ গৈছোঁ। আমাৰ থাৰ্ড ৰাউণ্ডত আমি 7টা স্থানত আমি 8গৰাকী প্ৰতিযোগীৰ নাম ঘোষণা কৰিছিলোঁ। আৰু তাৰ মাজত এগৰাকী আছিল দীপাৱলী দাস। হঠাৎ তেওঁ মঞ্চতে অসুস্থ হৈ গ'ল। আমি তেওঁ বিচাৰকৰ বিশেষ বঁটা প্ৰদান কৰিবৰ কাৰণে তেখেতৰ নামটো নিৰ্বাচন কৰিছোঁ। দীপাৱলী দাস, BA ছেকেণ্ড ছেম, আৰু তেওঁ দেউৰী সাজপাৰ লৈছে। মানে আমাৰ 7টা স্থানলৈ তেওঁ আহিছিলে, কিন্তু হঠাৎ তেওঁ অসুস্থ হৈ যায়। গতিকে তেওঁলৈ আমি বিচাৰকৰ বিশেষ বঁটা প্ৰদান কৰিছোঁ। তৃতীয় স্থান যুটীয়াভাৱে আছে। তৃতীয় স্থানত আগলৈ আহিব নাম ঘোষণা কৰাৰ লগে লগে ধৃতিকা দাস। তেওঁলোকে যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰিছে উন্মনাশ্ৰী দাস, BA ছেকেণ্ড ছেম। দ্বিতীয় স্থান কোনে পাব পাৰে? আৰু বৌদ্ধিক দিশৰ কথাবোৰ মন কৰিব, কাৰণ আমি প্ৰশ্ন উত্তৰতো সমানে গুৰুত্ব দিছোঁ। হিমাক্ষী কুমাৰী, মাজত BA ছিক্স ছেম ফাৰ্ষ্ট। কোন হ'ব পাৰে?
কোন হ'ব পাৰে? দুটা নাম আহিছে, এটাহে হ'ব। বৌদ্ধিক দিশৰ প্ৰশ্নৰ কথাটো আকৌ এবাৰ মনত পেলাই দিছোঁ। সেই কথাটোত বেছিকৈ গুৰুত্ব দিছোঁ আমি এইবাৰ। বৌদ্ধিক দিশৰ প্ৰশ্নৰ উত্তৰ যিসকলে দিব পাৰিছে সেইটোৰ ওপৰত বেছিকৈ গুৰুত্ব দিছোঁ, কাৰণ পৰম্পৰাগত সাজপাৰৰ লগতে সেই কথাটো জড়িত কৰি ৰাখিছোঁ। নয়নিকা বৈশ্য এইকেইগৰাকী হৈছে আজিৰ এই প্ৰতিযোগিতাখনি